অনুশীলনী 6.2 4 নম্বৰ প্ৰশ্নত আছে চিত্ৰ 6.19 DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF by F equal to BE by EC। তো তোমালোকে চিত্ৰটোলৈ মন কৰিবা, প্ৰমাণটো ইয়াৰে একেবাৰে সহজ। গতিকে তোমালোকে প্ৰথমতে মই কেনেকৈ কি কৰোঁ গোটেইখিনি বস্তু একফালৰ পৰা ভালকৈ চাই যাবা আৰু পাৰিলে নোট ডাউন কৰি ল'বা। তো চিত্ৰটোত আমাক কি দিয়া আছে লক্ষ্য কৰিবা। এই চিত্ৰটোত আমাৰ DF আৰু AE সমান্তৰাল দি আছে আৰু DE ৰ লগত AC সমান্তৰাল দি আছে আৰু যিটো ৰেখা যাৰ লগত সমান্তৰাল হ'ব এটো এটা এটা আছেৰে বুজাইছো আৰু ইয়াতে দুটা দুটা আজ দি এই দুটা সমান্তৰাল বুলি মই ইয়াতে বুজাইছো। তো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব, BF by FE ইকুৱেল টু দেখুৱাব লাগে BE by EC। তো এইখিনি বস্তু প্ৰমাণ কৰাৰ কাৰণে আমি আগতে যিখিনি বস্তু লিখিব লাগিব দিয়া আছে প্ৰমাণ কৰিব লাগে সেইখিনি বস্তু পোন প্ৰথমতে এনেকুৱাকৈ লিখি ল'বা যে দিয়া আছে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰিব লাগে BF by F equal to BE by EC। তো এইখিনি লিখা হ'ল। এতিয়া আমি প্ৰমাণটো ইয়াতে লিখিছো মই যে ত্ৰিভুজ ABE ৰ। তো আমি প্ৰথমতে ত্ৰিভুজ ABE কনসিডাৰ কৰিম ABE। ইয়াতে তাৰো বহুত কিবা কিবি ত্ৰিভুজ আছে, সেইকেইটা কনসিডাৰ কৰা কিয় নহল সেইখিনি বস্তু তোমালোকক বুজাই দিম। তো তোমালোকে লক্ষ্য কৰিবা যে প্ৰমাণটো কৰাৰ সময়ত ইয়াতে চাই আমি ভয় খাই যাওঁ যে আমি কোনটো ত্ৰিভুজ লম আৰু কেনেকৈ প্ৰমাণটো কৰিম। গতিকে তাৰ কাৰণে একো চিন্তা কৰিব লগা নাই। তোমালোকে লক্ষ্য কৰিবা প্ৰমাণ আমাক কি কৰিব দিছে BF by FE। তো এই BF ৰেখাখণ্ড আৰু FE ৰেখাখণ্ড ক'ত আছে সেইখিনি আমি চিত্ৰটোৰ পৰা উলিয়াই লম। তো BF এইখিনি আৰু FE হলে এইখিনি, তাৰমানে বুজা গ'ল যে এই BE গোটেইখিনি ৰেখা আমাৰ প্ৰমাণটোত লাগিব। গতিকে এই BE ৰেখাৰ সৈতে গঠিত হোৱা ত্ৰিভুজ কোনটো হ'ব সেইটো আমি চাব লাগিব। তো BE ৰেখাৰ সৈতে গঠিত ত্ৰিভুজ হ'ব BEA আৰু এটা হ'ব BED। এতিয়া এই দুটা ত্ৰিভুজৰ পৰা আমি কোনটো কনসিডাৰ কৰিলে আমাৰ প্ৰমাণটোত সুবিধা হ'ব সেইটো আমি লক্ষ্য কৰিব লাগিব। তো চাবা যদি আমি BED লওঁ তেতিয়া এই DE ৰেখাৰ সমান্তৰাল কিন্তু AC ৰেখাহে দিয়া আছে আমাক। গতিকে এই ত্ৰিভুজটোৰ বাহিৰত এই ৰেখাটো সমান্তৰাল বুলি থাকিলে আমাৰ কোনো লাভ নহব, মানে থেলছৰ উপপাদ্য তাতে প্ৰয়োগ কৰিব নোৱাৰিম। এই কাৰণে আমি চাম আকৌ BEA ত্ৰিভুজত সেইখিনি সম্পৰ্ক খাটেনে নাই থেলছৰ উপপাদ্য সেইটো চাম। তো BEA ত্ৰিভুজত আমি যদি চাওঁ AE আৰু DF সমান্তৰাল আমাক প্ৰশ্নটোত দিয়া আছে। গতিকে এই ত্ৰিভুজটো ললে আমি বেছি সুবিধা পাম। সেই কাৰণে ABE ত্ৰিভুজৰ ক্ষেত্ৰত AE আৰু DF সমান্তৰাল হ'ব আৰু তাতে আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰিলে পাম কি DB by DA equal to BF by FE। তাৰমানে আমাৰ যিটো প্ৰমাণত লাগে BF by FE সেইখিনি বস্তু ইয়াৰ পৰা পাই যাম। তো তোমালোকে চাবা যে ত্ৰিভুজ ABE ৰ কি সমান্তৰাল আছে, এই AE বাহুৰ সমান্তৰালকৈ DF এটা ৰেখা আছে। তো AE সমান্তৰাল DF এইখিনি বস্তু আমাক দিয়া আছে। এতেকে আমি থেলছৰ উপপাদ্য মতে কি লিখিব পাৰো চাবা তোমালোকে ABE এই ত্ৰিভুজটোৰ AC বাহুৰ সমান্তৰালকৈ DF ৰেখাটো টনা হৈছে আৰু DF ৰেখাডালে ক'ত ক'ত কাটিছে AB আৰু BE D আৰু F বিন্দুত। গতিকে এইটো খণ্ড কৰিছে বুলি ক'ব লাগিব, মানে ভাগ কৰিছে। গতিকে আমি লিখিম B ৰ পৰা D লৈকে, আকৌ D ৰ পৰা A, আকৌ B ৰ পৰা F লৈকে, আকৌ F ৰ পৰা E। গতিকে ইয়াৰ পৰা পাম আমি BD by DA equal to পাম BF by FE আৰু এই BF by FE আমাৰ প্ৰমাণটোত লাগে আৰু এইটো লিখিবা থেলছৰ উপপাদ্য মতে আৰু এইটো সমীকৰণ নম্বৰ 1 দিবা। এতিয়া প্ৰমাণটোত যেহেতু আমাৰ এইখিনি কৰিব লাগে তাৰ কাৰণে আমি ত্ৰিভুজটো ধৰি লৈছিলোঁ BEA। এতিয়া চাম আমি আকৌ BE by EC যদি দেখুৱাব লাগে BE আৰু EC ৰেখাখণ্ড ক'ত আছে আমি চিত্ৰটোৰ পৰা বিচাৰি উলিয়াব লাগিব BE আৰু EC ক'ত আছে। তোমালোকে লক্ষ্য কৰিবা BE হল এইখিনি আৰু E হল EC হল এইখিনি। তো এতিয়া চাম আমি BC গোটেইখিনি ৰেখা ইয়াতে লগা বুলি আমি গম পালো কাৰণ BE by EC দেখুৱাব দিছে। সেইকাৰণে এই BC ৰেখাৰ দ্বাৰা গঠিত ত্ৰিভুজ কোনটো হ'ব ABC। তাৰ বাহিৰে আৰু BC ৰেখাৰ দ্বাৰা গঠিত ত্ৰিভুজ হ'ব নোৱাৰে আৰু সেইকাৰণে BC ৰেখাৰ দ্বাৰা আমি ABC ত্ৰিভুজ হোৱাৰ কাৰণে আমি ল'ম যে আকৌ ত্ৰিভুজ ABC ৰ পৰা
আকৌ ত্ৰিভুজ এ বি চিৰ এতিয়া এ বি চিৰ ক্ষেত্ৰত কি ৰেখা সমান্তৰাল পাম এ চি ৰেখাৰ সমান্তৰাল আমাক দিয়া আছিল ডি ই ৰেখা হয়নে নাই গতিকে আমি লিখিম এ চি সমান্তৰাল ডি ই এইখিনিও দিয়া আছে বা ডি ই সমান্তৰাল এ চি দিলে অসুবিধা নাই মুঠতে দুয়োটা ৰেখা সমান্তৰাল বুলি আমি উল্লেখ কৰিম এতিয়া চাম কি আমি যেহেতু এ বি চি ত্ৰিভুজৰ এ চি আৰু ডি ই সমান্তৰাল এ বি চি এই ডাঙৰ ত্ৰিভুজটোৰ এ চি বাহুডাল কাৰ সমান্তৰাল বুলি কৈছে ডি ই গতিকে এ বি আৰু বি চি ৰেখাডালক ক'ত কাটিছে ডি আৰু ই বিন্দুত কাটিছে সেইকাৰণে আমি ইয়াতো লিখিব লাগিব বি ডি বাই ডি এ ইকুৱেল টু বি ই বাই ই চি কাৰণ ই বিন্দুত কাটিছে এফ বিন্দুতটো কটা নাই এই সমান্তৰাল ৰেখাটোৱে সেইকাৰণে আমি লিখিব লাগিব বি ই বি এফ দিলে কিন্তু ইয়াতে নহ'ব গতিকে আমি ইয়াতো লিখিম যে বি ডি বাই ডি এ ইকুৱেল টু লিখিম আমি বি ই বাই ই চি আৰু সেইখিনি বস্তু আমাক লাগে ইয়াতে বি ই বাই ই চি আৰু এইটো কি সূত্ৰত লিখিছোঁ থেলছৰ উপপাদ্য মতে আৰু এইটো দিবা ইকুৱেশ্যন নাম্বাৰ 2 তো এতিয়া লক্ষ্য কৰিবা 1 নং সমীকৰণ আৰু 2 নং সমীকৰণৰ পৰা আমি কি পাম তো 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ ইয়াতে লক্ষ্য কৰিবা বি ডি বাই ডি এ ইয়াতো আছে বি ডি বাই ডি এ মানে এই দুয়োটা সমীকৰণৰ ক্ষেত্ৰত লেফট হেণ্ড সাইড কি আছে ইকুৱেল আছে গতিকে আমি ৰাইট হেণ্ড সাইড কি ক'ব পাৰোঁ ইকুৱেল বুলি ক'ব পাৰোঁ সেইকাৰণে বি এফ বাই এফ ইকুৱেল টু লিখিব পাৰোঁ বি ই বাই ই চি গতিকে বি এফ বাই এফ ইকুৱেল টু বি ই বাই ই চি আৰু এইখিনি বস্তুই কি কৰিব দিছে আমাক প্ৰমাণটোত লিখিব দিছে